সকলোলৈকে শুভ সন্ধিয়া জনাইছো। মই যোৰহাট ভোগামুখৰ ৰূপান্তৰ আৰু লগতে আছে ককাইদেউ সদীকা ৰাজীৱ খাটনিয়া ডাঙৰীয়াদেৱ। কিনো কম, আচলতে কালিলৈ যিহেতু আমাৰ ইলেকশ্যনৰ ধুমুহা বলিব নহয় জানো? হয়, কি কয় এই বিষয়ে? হয় ৰূপান্তৰ, সকলোকে সন্ধিয়া বেলিকা মই নমস্কাৰ জনাইছোঁ। যোৰহাট জিলা ভোগামুখৰ ৰাজীৱ খাটনিয়াৰ আগন্তুক অৰ্থাৎ 9 এপ্ৰিল অহা কালিলৈ বৃহস্পতিবাৰে আমাৰ অসমৰ যি নিৰ্বাচন, এই নিৰ্বাচনৰ প্ৰাক্ষণত আমি ৰূপান্তৰ মই সকলো অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ আগন্তুক ৰঙালী বিহু আহি আছে। এই ৰঙালী বিহুৰ প্ৰাক্ষণত অহা কালিলৈ যি নিৰ্বাচন আৰম্ভ হৈছে, সকলোৱে মিলিজুলি শান্তিয়ে সকলোৰে নিজৰ নিজৰ স্বাধীনতা সাব্যস্ত কৰি সকলো প্ৰতিনিধিৰ ক্ষেত্ৰত সকলোৱেই নিজৰ নিজৰ ভোটৰ ওপৰত অংশগ্ৰহণ কৰি মিলিজুলি নিজৰ সদায় স্কুল কলেজ য'তেই অনুষ্ঠান গঢ় লৈ উঠিছে সকলোতে আহি সকলোৱে বতৰ পানীও ভাল হ'ব। আপোনালোকে নিজৰ এই ভোটৰ ওপৰত যি স্বাধীনতা আছে আপোনালোকে নিজেই প্ৰত্যেকেই অৰ্থাৎ সাব্যস্ত কৰিব বুলি আশা ৰাখিছোঁ। আৰু সকলোৱে যাতে কোনো বিশৃংখলৰ সৃষ্টি কৰি কোনেও যাতে এই নিৰ্বাচনৰ আগন্তুক সকলোখিনি সমাধা কৰি ৰাখিব বুলি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, শেষতনো কি ক'ম, আচলতে ৰাজীৱ ককাইদেউ ডাঙৰীয়াই ক'লেই সকলো আহিব, সকলোকে লগ পাম। আমাৰ বাৰু যোৰহাট জিলাৰ ভোগামুখৰ কি ভোগামুখ কাৰিকৰী হাইস্কুলত হয়, কাৰিকৰী অংশ আৰু বাওঁ অংশ দুটাতে হৈছে। আমাৰ সকলোৱে সোঁঅংশৰখিনি সোঁঅংশভাগে আহিব আৰু বাওঁ অংশখিনি বাওঁ অংশভাগে আহিব। সকলো কাগজৰ প্ৰতিলিপিতেই অংশবিলাক দিয়া আছে, নাম্বাৰ বনোৱা আছে। সকলোৱে সেইমতে চাই কাগজ পত্ৰ লৈ আদি ভোটৰ কাৰ্ড লৈ মানে নিৰ্বাচনৰ স্থলীত থিয় হৈ সুকলমে নিজৰ ভোটৰ সাব্যস্ততা পালন কৰিব। হয়, শেষতনো কি ক'ম, সকলোলৈকে আমি শুভ সন্ধিয়া জনাই কালিলৈ আমি সকলোকে লগ পোৱাৰ আশাৰে আমিতো অতি সোনকালেই যাম বাৰু, আজৰি হৈ যাম দিনটোলৈ। কাৰণ আমি টেবুলতো বহিব লাগিব, থাকিব লাগিব, সকলোৰে ভাষ্য ল'ব লাগিব। কৈলাশদেৱ আমাৰ মাজত এতিয়া বৰ্তমান নাই, আমাৰ জিতু শৰ্মাদেৱো এতিয়া বৰ্তমান নাই বাৰু। আমি এই ভিডিঅ'টো তেওঁলোক নাই যদিও কৰিলোঁ। আমি সকলোৱে কালিলৈ আপোনালোকক লগ পোৱাৰ আশাৰে মই যোৰহাট ভোগামুখৰ ৰূপান্তৰ লগতে ৰাজীৱ খাটনিয়া। ধন্যবাদ।